জমাদাৰ অভিযানত যি কিতাপ উদ্বোধন কৰিলোঁ মই ধন্যবাদ জনাইছোঁ আপোনালোকৰ মোৰ হাবিত আহি পেলাই যি অকল দিয়া গছ পুলি ৰুৱে যে সমাধান হ'ব সেইটো কথা নাই। লিখনিৰ দ্বাৰা কিতাপৰ জৰিয়তেও হয়, কাৰণ কিতাপ পঢ়া মানুহ খুব কম হ'লেও বৰ্তমানলৈ এতিয়া যিখিনি পৰিস্থিতিত কিতাপ নহ'লে জ্ঞানৰ আৱিষ্কাৰ নহয়। আৰু যিহেতু যি পৰিস্থিতিত এইখন কিতাপ উত্থাপন কৰা হৈছে, আমাৰ মানৱ সম্পদ গঢ়াত ছাত্ৰ ছাত্ৰীসকলৰ ইন্ধন যোগাব আৰু তাৰপৰা পৃথিৱীৰ পৰিৱেশটো ঘূৰি আহিব। আৰু সেইটো খুব গধুৰ দায়িত্ব সহকাৰে লৈ আমাৰ ছাত্ৰ ছাত্ৰীবিলাক নতুন প্ৰজন্মত বিশেষকৈ আহৰণ কৰিব বুলি ভাবোঁ। এই কিতাপখনৰ পঢ়ি মানৱ প্ৰতিম দত্তদেৱে লিখা এই কিতাপৰ জৰিয়তে আপোনালোকে বহু কথা শিকিব পাৰিব। আৰু সগুণৰ সংৰক্ষণৰ পৰা ধৰি বিভিন্ন যিখিনিয়ে বায়'ডাইভাৰ্চিটিৰ কাৰণে সগুণ সংৰক্ষণৰ খুব প্ৰয়োজন আছে। কাৰণ আমাকতো আগত ডক্তৰ, ইঞ্জিনিয়াৰ, বিজ্ঞানী নাছিল। আগত প্ৰকৃতিয়ে কৰিছিল, চাফ চিকুণ কৰিছিল, সগুণে মৰাশবোৰ খাই আৰু একেদিনে চফাকৈ গুণবোৰ এৰুৱাই দিছিল। কিন্তু এইটো বিলুপ্ত হৈ গৈছে, যাৰ বাবে এতিয়া গেলা পচা বস্তু থাকিলেও আমালৈ দেহালৈ আৰু তাহাঁত নাথাকিলে আমালৈ বহু সংকট আছে। সেই কথাবিলাক সকলোৱে বুজি পাব লাগে আৰু এইকাৰণে সগুণ সংৰক্ষণৰ ক্ষেত্ৰত গধুৰ দায়িত্বটো ল'ব লাগে, যাৰ পৰা প্ৰকৃতিৰ পৰা আমি শিকিবলগীয়া বহু কাম আছে। আৰু প্ৰকৃতিৰ পৰা শিকিবলগীয়া এইকাৰণে কাম আছে, পৃথিৱীত কোনো এখন দেশৰ শিক্ষানীতিত প্ৰকৃতিক ভাল পাবলৈ নাই। নথকাৰ ফলত জলবায়ু পৰিৱৰ্তন, COVID-19, সেইকাৰণে সমগ্ৰ বিশ্বৰ 800 কোটি মানুহক এটাই মেছেজ, এটা শব্দত, প্ৰকৃতিক ভাল পালক, সকলো সমস্যা দূৰ হৈ যাব। মানৱ প্ৰতিম দত্ত এগৰাকী উদীয়মান লেখক, সাহিত্যিক আৰু অসমীয়া শিশু সাহিত্যলৈ ইতিমধ্যে যথেষ্ট অৱদান আগবঢ়াই গৈছে। তেওঁৰ শেহতীয়া দুখন কিতাপ, এখন আয়ংহঁতৰ জমাদাৰ অভিযান, ইতিমধ্যে এই কিতাপখন প্ৰকাশ হৈছে, আৰু দ্বিতীয় আজি যিখন কিতাপ প্ৰকাশ হ'ল, উন্মোচন কৰা হ'ল আজি মৌচাকৰ কাৰ্যালয়ত, মানুৰ অংকৰ উত্তৰ বহীখন। এই গল্পকেইটাৰ মাজেদি শিশুৰ জগতখন নতুনকৈ মানৱ প্ৰতিম দত্তই আৱিষ্কাৰ কৰিছে। ইয়াৰ পৰিৱেশ, ঘৰুৱা পৰিৱেশ, বিদ্যালয়ৰ পৰিৱেশ আৰু আমাৰ সমাজৰ মাজত থকা শিশুসকলৰ বিভিন্ন সমস্যা, বিভিন্ন কথা তেওঁৰ 6টা গল্পৰ মাজেৰে তেওঁ প্ৰকাশ কৰিছে। মই ভাবোঁ যে অসমীয়া শিশু সাহিত্যৰ নতুন ধাৰা সৃষ্টি কৰাত মানৱ প্ৰতিম দত্তৰ অৱদান স্পষ্টতৰ হৈ উঠিছে, আৰু এই গ্ৰন্থৰ প্ৰকাশে অসমীয়া শিশু সাহিত্যৰ এটি নতুন দিশ আৰম্ভ হ'ব বুলি মই আশা কৰোঁ। সেইবাবে মই মানৱ প্ৰতিম দত্তলৈ মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, তেওঁলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে ভৱিষ্যত অসমীয়া শিশু সাহিত্যক চহকী কৰাৰ ক্ষেত্ৰত তেওঁৰ লেখনিসমূহে যাতে বিশেষভাৱে অৱদান আগবঢ়াব পাৰে, সেয়া মই কামনা কৰিছোঁ। আৰু ইয়াকে কৈ আজি এই শিশু